গাইছ মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি 26 ফুট বাই 26 ফুট এটা ঘৰৰ ভিডিঅ' দেখুৱাম আৰু ভেটিটোত ৰড বালি শিল খালি 26 ফুট ভেটিটোত কিমানখিনি দৰকাৰ আছে আপোনালোকক জনাই দিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। ভিডিঅ'টো চাই এটা লাইক কৰিব, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ঘৰটো ভিডিঅ'টোত মই জনাম আপোনালোকৰ ইটা কিমান লাগিব। ঘৰটো 4 ফুট ভেটি মাৰা হৈছে, ভেটিটোত কিমান ইটা খাইছে আৰু ৰড কিমান খাইছে, বালি কিমান খাইছে মই আপোনালোকক জনাই দিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব দেই। এইটো ঘৰটো ভেটিটো আপোনালোকক খৰচা কম আজি কিমানখিনি মেটেল লাগিব আৰু বস্তুটো দামটো মই নকওঁ, কিয় জেগা লৈ লৈ কম বেছি হৈ থাকে। তাকে আপোনালোকে কমেণ্টত সুধি নাথাকিব, মই বস্তুখিনি কিমান লাগিব আপোনালোকক জনাই দিছোঁ। 26 ফুট বাই 26 ফুট এইটো পিন মৰা আছে 4 ফুট ওখ ভেটি হৈছে। 26 ফুট বাই 4 ফুট 26 ফুট 4টা ৰুম আৰু BPC মাৰিছোঁ আমি 3 ইঞ্চিকৈ এডালকৈ ৰড দিছোঁ। এই ভেটিটোত আমাৰ দৰকাৰ হৈছে ইটা 4 বাউণ্ডেৰী গাঁঠিবৰ কাৰণে 1500 ইটা আৰু ইয়াত শিল লাগিছে 2 CM, ইটা লাগিছে 1500 আৰু কইল লাগিছে 25 কিলো, চিমেণ্ট লাগিছে 20 বস্তা আৰু ইয়াত গাঁথনি মৰা আছে 10 লাইনকৈ। মই দামটো কোৱা নাই, কিয়তো জেগা লৈ লৈ ইটাৰ দাম কম বেছি হয়। বৰ্তমান আমাৰ ইয়াত ইটা বৰ্তমান ৰানিঙত 9,500 টকাৰ ইটা চলি আছে। আপোনালোকৰ ঠাইত ইটাটোৰ দাম কমিবও পাৰে আৰু ৰ'দৰ দামটো কম বেছি হৈ থাকে, সেইটো কাৰণে মই আপোনালোকক দামটো কোৱা নাই। মেটেলছখিনি কিমান লাগিব সেইটোকে কৈছোঁ। আৰু ইয়াত 4টা ৰুম 13 ফুট বাই 13 ফুট আৰু মাজত আমি ভেটিটো গাঁঠা নাই। এইটো পোষ্ট দেখিছেনে, আমি 13 ফুট বাই 13 ফুট চেণ্টাৰত এইটো পোষ্ট ঢালিছোঁ। এই পোষ্টটোৰ ওপৰত বিমটো বহিব, 7-5 বিম এটা হ'ব, 3 ৰড 3ডালকৈ হ'ব আৰু এনেকৈ কৰিলে আপোনালোকৰ ইটাটো কম লাগিব। 1500 ইটাত আপোনালোকে ভেটিটো গাঁঠি শেষ কৰিব পাৰিব। আপোনালোকে এনেকৈ কৰিব, খৰচাটো বহুত কমি যাব আৰু আমাৰ ভিডিঅ'টো চাই কেনে পাইছে জনাব। আৰু এইটো চাইড আমি গাঁঠা নাই, মাটি ভৰাবৰ কাৰণে সুবিধা কৰি দিছোঁ, অলপ মাটি বাকী আছে ভৰাব। আৰু ইয়াত মাটি খাইছে 4 ফুট ভেটিটোত 40 ট্ৰেক্টৰ মাটি খাইছে। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পাব আৰু ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব, গম পাব ভেটিটো কেনেকৈ কৰা গৈছে কামবিলাক। আকৌ এবাৰ কৈছোঁ, ইটা 1500, ৰড 2 কুইণ্টেল, কইল 25 কেজি, শিল 2 CM, বালি 3 CM, চিমেণ্ট 20 বস্তা হ'লে আপোনালোকৰ এই 26 ফুট বাই 26 ফুট 4 ফুট ওখ কৰি 10 লাইনকৈ ইটা গাঁঠি ভেটিটো কৰিব পাৰিব। আৰু মাজৰ টাই বিমকেইটা ভেটিটোতকৈ পোষ্টকেইটা আমাৰ 7 ইঞ্চি ডাউনত ঢালা আছে আৰু টাই বিমটো হ'লে ভেটিটো দি বৰাবৰ হৈ যাব। আমাৰ ভিডিঅ'টো চাই এটা লাইক কৰি দিব, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আগলৈ আকৌ এনেকুৱা ঘৰৰ ভিডিঅ' পাই থাকিব। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ।